খং উঠিছে সুন্দৰী নৈৰিতাৰ খং গৌৰৱৰ বিৰুদ্ধে সুন্দৰী নৈৰিতাৰ খঙৰ কাৰণ কি নৈৰিতাৰ খঙৰ উত্তৰ কিহেৰে দিলে গৌৰৱে প্ৰতিবেদনৰ আৰম্ভণিতে চাওক এই সুন্দৰী গৰাকীক পেছাত এগৰাকী মডেল এই সুন্দৰী গৰাকীৰ আছে আন এক পৰিচয় এই গৰাকী বৰাকৰ কংগ্ৰেছ কৰ্মী বিগত লোকসভা নিৰ্বাচনৰ শিলচৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল নৈৰিতা জয়শুক্লা কিন্তু টিকট নাপালে হতাশ নহয় নৈৰিতাই অব্যাহত ৰাখিলে দলীয় কাম-কাজ কিন্তু হঠাৎ খং ৰূপহী নৈৰিতাৰ খঙৰ কাৰণ প্ৰদেশ কংগ্ৰেছৰ এই তালিকাখন দলৰ হাইকমাণ্ডে ঘোষণা কৰিলে দীঘলীয়া টিম গৌৰৱ কিন্তু এই দীঘলীয়া তালিকাত নাম নাই ৰূপহী নৈৰিতাৰ ইয়াতে ক্ষুব্ধ হৈ সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে সুন্দৰী নৈৰিতাই চাওক কিদৰে সামাজিক মাধ্যমত ক্ষোভ উজাৰিলে বৰাক কন্যা নৈৰিতাই লিখিছে আমাৰ নেতা ৰাহুল গান্ধীয়ে সদায় দলিতৰ অধিকাৰ আৰু মহিলা সবলীকৰণৰ কথা কৈ আহিছে তেওঁৰ মন্তব্যই আমাক গভীৰভাৱে অনুপ্ৰাণিত কৰে কিন্তু আজি মই এক গধুৰ হৃদয়েৰে কওঁ যে কিয় নিষ্ঠাবান কঠোৰ পৰিশ্ৰমী দলিত মহিলাৰ বাবে নতুন সমিতিত স্থান নহল মই কঠিন সময়ত দলৰ সৈতে আছো নিস্বাৰ্থভাৱে দলৰ কাম কৰি আহিছো কিন্তু মোৰ নামটো উল্লেখ নহল মই এগৰাকী দলিত বেংগলী মহিলা হোৱাটো অপৰাধ নেকি এই পোষ্টৰ বাবে হয়তো মোৰ ওপৰত তেওঁলোকে একশ্যন ল'ব ৰূপহী নৈৰিতাই সামাজিক মাধ্যমত পৰোক্ষভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে কৰা ক্ষোভে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে কংগ্ৰেছ মহলত কিন্তু নৈৰিতাই আশংকা কৰা ধৰণেৰে একশ্যন নহয় এটা মিচিকিয়া হাঁহিৰে উত্তৰ দিলে গৌৰৱ গগৈয়ে চাওক এই বিষয়ে আমাৰ সাংবাদিকে প্ৰশ্ন কৰাত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গৌৰৱ গগৈয়ে নৈৰিতা জয়শুক্লাই এটা পোষ্ট কৰিছে ফেচবুক পোষ্ট কৰিছে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰিছে নতুন কমিটিখনক লৈ গোটেই বিষয়টোৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে হয়তো ভালদৰে বুজিছে দলৰ সভাপতি হোৱা ইমান সহজ নহয় সকলোকে সন্তুষ্ট কৰা হয়তো নতুন সমিতিত সংযোজন কৰি ৰূপহী নৈৰিতাক দিব নতুন দায়িত্ব মচিব নৈৰিতাৰ ক্ষোভ হাঁহি বিৰিঙিব ৰূপহী নৈৰিতাৰ মুখত অপেক্ষা মাথো সময়ৰ ভিডিঅ' জাৰ্নেলিষ্ট জিতেনৰ সৈতে গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা